মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে গম পাইছাই যে কৰোনা ভাইৰাছৰ আক্ৰমণৰ যুঁজখন চলি আছে তোমালোক আতংকিত নহবা আৰু তাৰ লগে লগে তোমালোকে নিজে নিজৰ সুৰক্ষা কথা চিন্তা কৰিবা তোমালোক এতিয়া দশম শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী গতিকে তোমালোকে নিজে নিজৰ যত্ন ল'ব পাৰা নিজকে সুৰক্ষিত কৰি ৰাখিবা আজি আমি আকৌ প্ৰতিদিন পাঠশালাৰ শ্ৰেণীলৈকে আহিছো তোমালোকৰ ভূগোল বিষয়ৰ প্ৰথম অধ্যায়টো অৰ্থনৈতিক ভূগোল সম্পৰ্কে আলোচনা কৰিবলৈ তোমালোকৰ 6 মাহিলী পৰীক্ষাৰ যি বিষয়সূচী আছে তাত অৰ্থনৈতিক ভূগোল অন্তৰ্ভুক্ত হৈ আছে আৰু আমি সেই কাৰণে আজি অৰ্থনৈতিক ভূগোল অধ্যায়টো বাছি লৈছো তোমালোক যেতিয়া সৰু আছিলা তেতিয়া আমি কৈছিলো যে ভূ মানে পৃথিৱী আৰু গোল মানে ঘূৰণীয়া গতিকে গোলাকাৰ পৃথিৱীখনৰ বিষয় অধ্যয়নে হৈছে ভূগোল তাৰপিছত তোমালোক অলপ ডাঙৰ হলা তেতিয়া আকৌ আমি ক'লো যে গোলাকাৰ পৃথিৱীখনৰ উপৰিভাগৰ অৱস্থান আৰু সম্পৰ্ক অধ্যয়ন কৰাই হৈছে ভূগোল মনত পৰিছেনে এতিয়া সেই ভূগোলৰ আমি প্ৰধান দুটা ভাগৰ কথা প্ৰথমে আলোচনা কৰিম যে ভূগোলক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি এটা হৈছে প্ৰাকৃতিক ভূগোল ফিজিক্যাল জিওগ্ৰাফি প্ৰাকৃতিক ভূগোল আৰু আনটো হ'ল মানৱ ভূগোল হিউম্যান জিওগ্ৰাফি মানৱ ভূগোল এতিয়া আমি যে আজিৰ বিষয়টো বাছি লৈছো অৰ্থনৈতিক ভূগোল তোমালকৰ ভূগোল বিষয়ৰ কিতাপৰ প্ৰথম অধ্যায় সেই ভূগোল হ'ল মানৱ ভূগোলৰ এটা অংশ বা শাখা অৰ্থনৈতিক ভূগোল গম পাইছানে যে অৰ্থনৈতিক ভূগোল আমি প্ৰথমে জানিব লাগিব অৰ্থনৈতিক ভূগোল মানে কি যে ই মানৱ ভূগোলৰ এটা শাখা বা মানৱ ভূগোলৰ এটা ভাগ এই অৰ্থনৈতিক ভূগোল সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে আমি তিনিটা ধাৰণাৰ সৈতে চিনাকি হ'ব লাগিব প্ৰথমটো হৈছে উৎপাদন দ্বিতীয়টো হৈছে বিতৰণ তৃতীয়টো হৈছে উপভোগ আৰু চতুৰ্থটো হৈছে বিনিময় অৰ্থনৈতিক ভূগোলৰ কথা আলোচনা কৰিবলৈ যাওঁতে আমি উৎপাদন বিতৰণ উপভোগ আৰু বিনিময় উৎপাদন কাক বোলে যে কোনো এটা বস্তু সৃষ্টি কৰা বা তৈয়াৰ কৰা মানুহৰ উপযোগী দ্ৰব্য আৰু সেৱাসমূহক কি বুলি কোৱা হয় উৎপাদন বুলি কোৱা হয় তাৰপিছত আহিলে বিতৰণৰ অৰ্থ হ'ল ভাগ বতৰা কৰি লোৱা অৰ্থাৎ উৎপাদিত সামগ্ৰীসমূহ মানুহৰ মাজত ভাগ বতৰা কৰি লোৱা উপভোগ হ'ল যে আমাৰ অভাৱ পূৰণ কৰাৰ যিবোৰ সামগ্ৰী সেই সামগ্ৰীবোৰ যেতিয়া আমি ভোগ কৰিবলৈ পাওঁ সেয়া উপভোগ হয় গৈ আকৌ বিনিময় হ'ল সলনি বা আদান প্ৰদান এতিয়া এই চাৰিওটা কাৰ্য কোনে সম্পাদন কৰিব উৎপাদন বিতৰণ উপভোগ বিনিময় এই চাৰিওটা কাৰ্য সম্পাদন কৰিব লাগিব মানুহ এই চাৰিওটা কাৰ্য সম্পাদন মানুহেহে কৰিব সেই কাৰণেই অৰ্থনৈতিক ভূগোল মানৱ ভূগোলৰ অন্তৰ্ভুক্ত এটা বিষয় তোমালোকে ধৰিব পাৰিছা এতিয়া আমি সংজ্ঞালৈকে যাব পাৰো যে অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা কি যে ভূগোলৰ যিটো ভাগে সম্পদৰ উৎপাদন বিতৰণ উপভোগ আৰু বিনিময় কাৰ্যত মানুহৰ কি কাৰ্যকলাপ সেই কাৰ্যকলাপসমূহ যেতিয়া স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে কোৱা হয় অৰ্থনৈতিক ভূগোল যাৰ ইংৰাজী প্ৰতিশব্দটো হৈছে ইকনমিক জিওগ্ৰাফি সম্পদৰ উৎপাদন বিতৰণ উপভোগ আৰু বিনিময় এতিয়া আমি জানিব লাগিব সম্পদ কি সম্পদ হৈছে মানুহৰ অভাৱ পূৰণ কৰা প্ৰয়োজনীয় সামগ্ৰীবোৰক সম্পদ বুলি কোৱা হয় মানুহৰ প্ৰয়োজনীয় সকলোবোৰ সামগ্ৰী আচলতে সম্পদ
সেই সম্পদৰ উৎপাদন বিতৰণ উপভোগ আৰু বিনিময় যেতিয়া যি উৎপাদন বিনিময়ৰ লগত জড়িত যি কাৰ্যকলাপ কাৰ কাৰ্যকলাপ মানুহৰ কাৰ্যকলাপ যেতিয়া স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তেতিয়া তাক অৰ্থনৈতিক ভূগোল বুলি কোৱা হয় অৰ্থনৈতিক ভূগোলৰ তোমালোকে সংজ্ঞা গম পালা এই অৰ্থনৈতিক ভূগোলৰ কথাত আমি কি কথা স্পষ্ট হ'ব লাগিব যে প্ৰাকৃতিক পৰিৱেশ যেনেকৈ বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ হয় ঠিক তেনেকৈ মানৱ সৃষ্ট পৰিৱেশো ঠাই বিশেষে বেলেগ বেলেগ হয় এতিয়া চোৱা প্ৰাকৃতিক পৰিৱেশ আমি যদি কওঁ যে জলবায়ু মাটিৰ গুণাগুণ ভূপ্ৰকৃতিক অৱস্থান আদিৰ ওপৰত ভিত্তি কৰি বা আদিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাকৃতিক পৰিৱেশ বেলেগ বেলেগ হোৱা দেখা যায় আমি এতিয়া স্ক্ৰীনত সেই প্ৰাকৃতিক পৰিৱেশসমূহ আমি চাই ল'ব পাৰোঁ তোমালোকে এইটো কথাও জানা যে সেই প্ৰাকৃতিক পৰিৱেশৰ যদি কোনোবাখন উচ্চ পাৰ্বত্য ভূমি কোনোবাখন আকৌ তোমাৰ কোনোবা ঠাইত আকৌ একেবাৰে নদীৰ গড়খহনীয়া আছে কোনোবা আকৌ শীতৰ অত্যধিক শীতৰ প্ৰকোপ কোনোবাখন একেবাৰে মৰুভূমি সদৃশ এটা অৱস্থা উষ্ণ ঠিক তেনেকৈ প্ৰাকৃতিক পৰিৱেশবোৰ কি হৈ থাকে বেলেগ বেলেগ হৈ থাকে আৰু সেই প্ৰাকৃতিক পৰিৱেশবোৰ যিদৰে বেলেগ বেলেগ হয় ঠিক সেইদৰে মানুহৰ কাৰ্যকলাপো তাৰ লগত জড়িত হৈ থাকে এয়া চোৱা মৎস্য পালন মানুহে মাছ মৰা কাৰ্য কৰবাত মাছ মৰা কাৰ্যৰ লগত জড়িত মৰুভূমিত আকৌ উটৰ জৰিয়তেহে সকলো কাম সমাধা কৰা হয় যাৰ উৎখনে বাহন ঠিকদৰে নদীৰ এখনৰ উপত্যকা ভূমি বা তাৰ দুয়ো পাৰত আকৌ বেলেগ বেলেগ ধৰণৰ কাৰ্য হয় পাহাৰ পৰ্বতত বেলেগ বেলেগ কাৰ্য হয় সেই সকলোবোৰ কথা চাই পেলাই আমি এটা কথা নিশ্চিত হ'ব পাৰোঁ যে প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশ ঠাই ভেদে বেলেগ বেলেগ হ'ব পাৰে কোনোবাখন ঠাই যদি আমি আকৌ স্ক্ৰীনত সেই সমতল হাৰুৱা কৃষিভূমিৰ ছবিখন চাওঁ য'ত ধান খেতি হয় চোৱা কোনোবাটো অঞ্চলত হয়তো এনেকুৱা হাৰুৱা কৃষিভূমি থাকে য'ত খেতিৰ কাৰণে উপযোগী হয় আৰু সেইখন ঠাই হয়তো সেই ক্ষেত্ৰত চহকী কোনোবাখন ঠাই হয়তো যে তাত এনেকুৱা উষ্ণ মৰুভূমি যে তাত খেতি বাতিৰ প্ৰশ্ন নুঠে তাৰপিছত নদীৰ উপকূল ভূমিটো তেনেকৈ বেলেগ বেলেগ কথাৰ বেলেগ বেলেগ কাৰ্য হয় কোনোবাখন ঠাই হয়তো মৎস্য পালনৰ ক্ষেত্ৰত অধিক আগবঢ়া তাত মৎস্য পালন হয় কোনোবাখন আকৌ পশুপালনৰ ক্ষেত্ৰত বিশেষভাৱে আগবঢ়া তাত পশুপালন হয় গতিকে সকলোবোৰ ঠাইতে এই প্ৰাকৃতিক পৰিৱেশৰ নিচিনাকৈ মানৱ পৰিৱেশো বেলেগ বেলেগ হয় আৰু সেই সকলোবোৰ কথা সামৰি পেলাই আমি অৰ্থনৈতিক ভূগোলৰ পৰিসৰলৈকে আমি এতিয়া যাব পাৰোঁ তোমালোকে আকৌ স্ক্ৰীনত চোৱা অৰ্থনৈতিক ভূগোলৰ পৰিসৰনো কি কি অৰ্থনৈতিক ভূগোলৰ পৰিসৰৰ প্ৰথম কথাটো হ'ল যে অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত এটা অৰ্থনৈতিক কাৰ্য সেই কাৰ্যটো ক'ত অৱস্থিত দ্বিতীয়তে অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি কি অৰ্থনৈতিক কাৰ্য এটাৰ বৈশিষ্ট্য কি কি তৃতীয়তে আমি ক'ব পাৰোঁ যে অৰ্থনৈতিক কাৰ্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত চতুৰ্থতে আমি কি ক'ব পাৰোঁ যে অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাত আচলতে কিয় হৈছে বুজি পাইছানে আৰু একেবাৰে শেষত পঞ্চমটো হৈছে যে অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাৰ পৰিৱৰ্তে আন এঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নেকি এতিয়া প্ৰথম তিনিটা অৰ্থনৈতিক পৰিসৰৰ যি আমি কথা আগবঢ়ালোঁ তোমালোকলৈ যে অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত তাৰপিছত আকৌ তোমাৰ যে অৰ্থনৈতিক কাৰ্যটোৰ পিছৰ কথা হ'ল যে অৰ্থনৈতিক প্ৰথম যি তিনিটা সেই প্ৰথম তিনিটা আমি স্ক্ৰীনত চাওঁ যে অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি কি তৃতীয়টো হ'ল যে অৰ্থনৈতিক কাৰ্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত এই তিনিটা কাৰ্য পৰম্পৰাগত অৰ্থনৈতিক ভূগোলৰ লগত জড়িত বিষয় পৰম্পৰাগত অৰ্থনৈতিক ভূগোল তাৰ লগত জড়িত কিন্তু পিছৰ দুটা কাৰ্য যে অৰ্থনৈতিক কাৰ্যটো য'ত আছে কিয় হৈছে য'ত আছে তাত কিয় হৈছে আৰু অৰ্থনৈতিক কাৰ্যটো য'ত আছে
তাৰ পৰিৱৰ্তে আন এঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নেকি সেই পিছৰ দুটা কাৰ্যক লৈয়ে আধুনিক অৰ্থনৈতিক ভূগোলৰ সৃষ্টি হৈছে আৰু সেই আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ হ'ল জৰ্জ চিজহম পৰীক্ষাৰ প্ৰশ্নকাকতত কেতিয়া বা 1 নম্বৰ দি সোধে যে আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কোন স্ক্ৰীনত তোমালোকে জৰ্জ চিজহমৰ ছবি দেখিছা এখেতেই হৈছে আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জৰ্জ চিজহম আৰু এতিয়া আমি অৰ্থনৈতিক ভূগোলৰ পৰা আধুনিক অৰ্থনৈতিক ভূগোললৈকে আহিলো আৰু সেই ক্ষেত্ৰত আমি জৰ্জ চিজহমৰ সংজ্ঞাটো তোমালোকলৈ আগবঢ়াব লাগিব তোমালোকৰ পাঠ্যপুথিত আছে তথাপি আকৌ এবাৰ দোহাৰিছো যে অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জৰ্জ চিজহমে কি কৈছে যে এখন ঠাইত অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে হৈছে অৰ্থনৈতিক ভূগোলৰ মূল লক্ষ্য এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে হৈছে অৰ্থনৈতিক ভূগোলৰ মূল লক্ষ্য তাতো এটা প্ৰশ্ন হয় যে অৰ্থনৈতিক ভূগোলৰ মূল লক্ষ্য কি অনুশীলনীত আছে তোমালোকে দেখিবা গতিকে অৰ্থনৈতিক ভূগোলৰ মূল লক্ষ্য আমি কি বুজিলো যে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰা সেয়া হৈছে অৰ্থনৈতিক উন্নয়নৰ মূল লক্ষ্য এতিয়া যেহেতুকে মানুহৰ কাৰ্যকলাপ উৎপাদন বিতৰণ উপভোগ বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ আৰু আচৰণৰ অধ্যয়ন কৰে কাৰ্যকলাপৰ লগত সেই ক্ষেত্ৰত কি কথা জড়িত হৈ আছে অৰ্থাৎ তাকে যদি আমি সহজকৈ কওঁ যে মানুহৰ অৰ্থনৈতিক কাৰ্যাৱলী কি মানুহৰ অৰ্থনৈতিক কাৰ্যক আমি 4টা ভাগত ভগাব পাৰোঁ অৰ্থনৈতিক কাৰ্যক 4টা ভাগত আমি ভগাব পাৰোঁ কাৰণ আমি মানুহৰ কাৰ্যকলাপ বুলি কৈ আছো কি ধৰণৰ কাৰ্যকলাপ অৰ্থনৈতিক কাৰ্যকলাপ আৰু সেই অৰ্থনৈতিক কাৰ্যকলাপক আমি অৰ্থনৈতিক বৃত্তি বুলি ক'ব পাৰোঁ মানুহৰ অৰ্থনৈতিক বৃত্তি 4 প্ৰকাৰৰ প্ৰথমটো আমি ক'ব পাৰোঁ প্ৰথম বৃত্তি হৈছে প্ৰাথমিক বৃত্তি দ্বিতীয়টো হৈছে দ্বিতীয়ক বৃত্তি তৃতীয়টো হৈছে তৃতীয়ক বৃত্তি আৰু চতুৰ্থটো হৈছে চতুৰ্থক বৃত্তি এতিয়া চোৱা তুমি যদি প্ৰাথমিক বৃত্তি বুলি ঠিকই লিখিলা তাৰ পিছত যদি তুমি দ্বিতীয় বৃত্তি বুলি লিখা হেতু ভুল হ'ব তৃতীয় বৃত্তি বুলি লিখিলে ভুল হ'ব চতুৰ্থ বৃত্তি বুলি ক'লে ভুল হ'ব তাৰ লগত দ্বিতীয়ক বৃত্তি তৃতীয়ক বৃত্তি চতুৰ্থক বৃত্তি এই কথাখিনি তোমালোকে মনত ৰাখিব লাগিব এতিয়া আমি জানিব লাগিলে প্ৰত্যেকটো বৃত্তি কি আমি এটা কথাহে গম পাইছো যে মানুহৰ অৰ্থনৈতিক বৃত্তি 4 প্ৰকাৰৰ বা 4টা প্ৰাথমিক বৃত্তি দ্বিতীয়ক বৃত্তি তৃতীয়ক বৃত্তি চতুৰ্থক বৃত্তি প্ৰাথমিক বৃত্তি হ'ল যে মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদসমূহৰ জৰিয়তে বা প্ৰকৃতিৰ পৰা যিবোৰ প্ৰকৃতিৰ লগত জড়িত হৈ যিবোৰ কাৰ্য কৰে সেই কাৰ্যবোৰ প্ৰাথমিক বৃত্তিৰ লগত জড়িত যেনেকৈ মাছ ধৰা তাৰপিছত কৃষি কৰা এইবিলাক হৈছে প্ৰাথমিক বৃত্তিৰ অন্তৰ্ভুক্ত বৃত্তি বুজি পাইছা তাৰ পিছত আহিলে দ্বিতীয়ক বৃত্তিটোৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো যে যি প্ৰাথমিক বৃত্তিত যিবোৰ কাৰ্য সেই কাৰ্যবোৰ নানা প্ৰযুক্তিৰ জৰিয়তে যেতিয়া মানুহৰ ওচৰ চপাই লৈ অহা হয় বা মানুহৰ ওচৰলৈ লৈ অহা হয় তেতিয়া সেই বৃত্তিটোক কি বুলি কোৱা হয় দ্বিতীয়ক বৃত্তি বুলি কোৱা হয় যেনেকৈ শিল্প উৎপাদন প্ৰক্ৰিয়া তাৰ পিছত তোমাৰ বিভিন্ন নিৰ্মাণ তাৰ পিছত আকৌ পুনৰ নিৰ্মাণ এইবিলাক হৈছে দ্বিতীয়ক বৃত্তি তাৰ পিছত আহিলো তৃতীয়ক বৃত্তিলৈকে যে প্ৰাথমিক বৃত্তি আৰু দ্বিতীয়ক বৃত্তি সেই দুয়োটা বৃত্তিক উৎপাদিত সামগ্ৰীসমূহ যেতিয়া উপভোক্তাৰ ওচৰলৈ উপভোক্তা কোন আমি তোমালোক জনসাধাৰণ যে প্ৰাথমিক বৃত্তি আৰু দ্বিতীয়ক বৃত্তিৰ জৰিয়তে যেতিয়া উপভোক্তাৰ ওচৰলৈ
সেই বৃত্তিসমূহ লৈ অহা হয়, সেই কাৰ্যসমূহ লৈ অহা হয়, তেতিয়া তাক কি বুলি কোৱা হয়? তৃতীয়ক বৃত্তি বুলি কোৱা হয়। তৃতীয়ক বৃত্তিৰ উদাহৰণ আকৌ হ'ল যাতায়াত তাৰপিছত তোমাৰ বজাৰ এইবোৰ। তাৰ লগত তুমি পৰ্যটনৰ কথাও আনিব পাৰা। আকৌ চতুৰ্থক বৃত্তিটো হ'ল, তোমালোকে দেখিছাই বৰ্ডত, চতুৰ্থক বৃত্তিটো হ'ল যে যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহক অধিক সুচল কৰি তোলা হয়, অধিক সুবিধাজনক কৰি তোলা হয়। সেই সুবিধাজনক কৰি তোলাত কি কৰা হয়? সহায় কৰা হয়। দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহক যেতিয়া অধিক সুচল কৰি তুলিবলৈ যোৱা হয়, তেতিয়া সেই বৃত্তিক কি বুলি কোৱা হয়? চতুৰ্থক বৃত্তি বুলি কোৱা হয়। চতুৰ্থক বৃত্তি কি জানানে? বেংক বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠান, তাৰপিছত প্ৰচাৰ মাধ্যম, প্ৰকাশন, তাৰপিছত প্ৰশাসন, এই সকলোবিলাক চতুৰ্থক বৃত্তিৰ অন্তৰ্ভুক্ত হয়। গতিকে তোমালোকৰ বৃত্তিকেইটা সম্পৰ্কৰ ধাৰণা আমি স্পষ্ট হৈছে বুলি ধৰি লৈছোঁ। আৰু এই ক্ষেত্ৰত এটা প্ৰশ্ন হ'ব পাৰে যে মানুহৰ অৰ্থনৈতিক বৃত্তি কেই প্ৰকাৰৰ আৰু কি কি? তেতিয়া তোমালোকে এই ধৰণে উত্তৰ লিখিব লাগিব। আৰু ইয়াৰ পিছত আমি এটা বেলেগ কথালৈ গৈছোঁ, অৰ্থনৈতিক ভূগোলৰ। আৰু সেই কথাটোলৈ যোৱাৰ আগতে আমি তোমালোকক আগৰ কথাখিনি সম্পৰ্কে এটা কথা ক'ব পাৰোঁ যে অৰ্থনৈতিক ভূগোলৰ প্ৰথমতে আমি সংজ্ঞা আলোচনা কৰিলোঁ। দ্বিতীয়তে আমি কি কৰিলোঁ যে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰিলোঁ। আৰু পৰিসৰৰ পৰাহে আমি আধুনিক অৰ্থনৈতিক ভূগোললৈ গ'লোঁ, য'ত কোৱা হৈছে যে তাৰ পিতৃস্বৰূপৰ কোন, তেখেতৰ কথা কোৱা হৈছে। তাৰপিছত আমি গৈছোঁ যে মানুহৰ অৰ্থনৈতিক যিবিলাক কাৰ্যকলাপ, সেই কাৰ্যকলাপ কি কি বিষয়ৰ ওপৰত নিৰ্ভৰশীল হয়। আৰু এই কথাখিনি কোৱাৰ লগে লগে আমি এটা চমু বিৰতি ল'ব বিচাৰিছোঁ। আৰু ইয়াৰ পিছত আমি পুনৰ উভতি আহিম এই অৰ্থনৈতিক ভূগোলৰ পিছৰ কথাখিনিলৈ।